2টা বছৰ পাৰ হৈ গেল এইখন দলং প্ৰায় 1 কোটি টকীয়া দলং আছিলে আমাৰ বৰপেটা লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে আজি আমাৰ এই কাছমাৰা বৃহত্তৰ চৰ অঞ্চলৰ ৰাইজৰ যি যাতায়াতত অসুবিধা হৈছে আমাৰ ৰাইজৰ গাঁঠিৰ ধনেৰে এখন বাঁহৰ হাকু তৈয়াৰ কৰি ৰাইজে অহা যোৱা সুবিধা কৰিছিলে আজি বানপানীৰ কবলত সেইখন বাঁহৰ হাকু পানীৰ তলত বুৰ যায় আৰু সেই বুৰ যোৱা বাঁহৰ হাকুৰ ওপৰেদি মানে 1200 ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত আহিব লগা হৈছে মানে এক বিপদজনক সংকুল পৰিৱেশৰ মাজেৰে আমাৰ এই চৰ অঞ্চলৰ ৰাইজে মানে পাৰ হৈ আছে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে অতি সোনকালে এইখন নদীৰ ওপৰত এখন পকী দলঙৰ ব্যৱস্থা কৰি আমাৰ ৰাইজক যাতে সুবিধা কৰি দিয়ে আমি তাৰে অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ